মনটো কয় সাংঘাতিক লাগিছে নদন বদন চব্জি নদন বদন কিন্তু ভাতকেৰেলা এবিঘা ভাত কেৰেলা একেবাৰে মামলি নহয় কিন্তু আৰু ইমান ডবল লাগিছে ককাইদেউ আচৰিত ক'ৰ পৰা আনিছে সঁচটো এইটো মই নাগালেণ্ডৰ পৰা আনিছো নাগালেণ্ডৰ পৰা হয় আৰু কেতিয়া ছিঙিলে অকণমান হেঙা হেঙা দেখিছোঁ এইডোখৰত বহুত ঘন দেখিছোঁ নাই মই এইটো আজি ৰাতিপুৱা ছিঙিছো তাৰপিছত আৰু 3 দিনৰ আগত ছিঙিছো হয় এইটো ভাত কেৰেলাটো কেইটকাকৈ পায় এতিয়া বজাৰত ইমান ভাল নহয় এতিয়া আকৌ 60 টকাকৈ গৈ আছে 60 টকাকৈ আৰু ককাইদেউ ইয়াত কেইবিঘা আছে ভাত কেৰেলা এবিঘাতকৈ অকণমান বেছি হ'ব নেকি এবিঘাতকৈ অকণমান বেছি আৰু ককাইদেউজনে এটা মন কৰিছে আপুনি কথাটো এই এখেতে মানে খুটা ব্যৱহাৰ কৰা নাই ইয়াত তামোল খেতি কৰিছে তামোল গছত বান্ধি দিছে বহুত কিন্তু আপোনাৰ টেলেণ্ট মানিছোঁ ককাইদেউ ইয়াতো নহ'লে জেগাটো এনেই থাকিব ন হয় সঠিক ব্যৱহাৰ কৰা নিচিনা হৈছেগে আৰু লাহেকৈ কিমান আছে ভাত কেৰেলা আৰু কওকচোন কিমান লগাইছে ভাতকেৰেলা এবিঘাতকৈ অকণমান বেছি আছে এবিঘাতকৈ অকণমান বেছি আৰু এইটো পুৰত হ'ল নাই ছিঙিবৰ কাৰণে সেইটো হোৱা নাই এইটো নাই হোৱা এইটো হোৱা নাই এইটো ইয়াৰ আৰু 2-3 দিন সময় লাগিব 2-3 দিন ইয়াত পুৰত নাই আমি কি হয় চক এইটো ষ্টেপ ৱাইজত চিঙা হয় তো কথা হ'ল কি এইটো 2-3 দিন লাগিব আপোনাৰ এইটো 2-3 দিন লাগিব এইটো 4 দিনমান লাগিব এই তেনেকুৱাকৈ মানে এটা ষ্টেপ ৱাইজত হৈ যায় হয় মনটো গায় কওক বহুত ভাল লাগিছে মন প্ৰাণ একেবাৰে ভৰি গৈছে শাক পাচলি এখন দেখি পিনি হয় তাতে অমিতা ভাত কেৰেলা জেং কেৰেলা আকৌ আমাৰ জিকা লগাইছে হয় ভোট জলকীয়া দেখি অভিভূত হৈ পৰিছে আচলতে ব্যৱসায় ভিত্তিক খেতি কৰিছে যথেষ্টখিনি উন্নতি কৰিছে ভাত কেৰেলা আমি গম পালোঁ কথা পাতি সপ্তাহত প্ৰায় 3 কুইণ্টেলৰ পৰা 2.5 কুইণ্টেলৰ ভিতৰত ওলাই বুলি কৈছে মামুলি কথা নেকি এবিঘা ভাত কেৰেলাত সপ্তাহত আৰু 2 বাৰ ছিঙে 3 বাৰ ছিঙে 2 বাৰ ছিঙে আকৌ ঘৰৰ পৰা লৈ যায়হি 60 টকা কিলো ঘৰৰ পৰা লৈ যায়হি পাৰকাৰী মূল্যত 60 টকাকৈ মানিছোঁ আমাৰো কৰিব মন যায় মনটো গায় নিশ্চয় মই একদম কৰিমেই মই অনুভৱ কৰি থাকোঁ মাজে মাজে ইয়াতে এটা কথা ক'ম অসমৰ জলবায়ু সমান ক'তো নাই এনে জলবায়ু অসমৰ জলবায়ুত সকলো ধৰণৰ সকলো খেতি হয় নহয় নে ককাইদেউ এতিয়া আপুনি অমিতা খেতি কৰিছে এইফালে তিতা কেৰেলা ভোট জলকীয়া এইফালে তামোল অমিতা আৰু হয় জিকা ইমানবিলাক খেতি আৰু ভাল লাগিছে দৰ্শকসকলে কমেণ্ট কৰিব ককাইদেউক উৎসাহ দিয়ক উঠি অহা যুৱ প্ৰজন্মও যাতে ককাইদেউৰ দৰে ব্যৱসায় ভিত্তিত খেতি কৰিবৰ কাৰণে আগবাঢ়ি আহক নিশ্চয়কৈ সফলতা আহিব ককাইদেৱে নিশ্চয় এতিয়া গম পাইছে মোৰ ভিডিঅ'টো যদিহে আপোনালোকে চাই আছে যে 1 কেজিত 60 টকাকৈ বিক্ৰী কৰি আছে ভাত কেৰেলা আৰু এবিঘা মাটিত মাত্ৰ সপ্তাহটোত ওলাই প্ৰায় 3 কুইণ্টেল আৰু এইটো কোন প্ৰজাতি হয় বাইদেউ হাইব্ৰিড হয় নেকি অলপ একচুৱেলি এইটো প্ৰজাতি তেনেকুৱাকৈ মানে নাম ক'ব নাজানিম এইটো ভাত কেৰেলাটো হৈছে আমাৰ এইবোৰ আগতে হাবিত থকা বস্তুহে এইটো হাইব্ৰিড মানে তেনেকুৱাকৈ নহয় কিন্তু এই জাতটো আমাৰ যিটো খালি আগৰ পৰা গাঁৱত আছে সেই জাতটো নহয় হয় এইটো সম্পূৰ্ণ সেউজীয়া আৰু ইয়াৰ গুটিটো বহুত কোমল আৰু 1 কেজি হ'বলৈ এনেকুৱা কেইটামান লাগে সম্পূৰ্ণ যদি আপোনাৰ মেচিয়ৰ্ড হৈ যায় তেতিয়া 8টা হ'লে হৈ যায় মাত্ৰ 8টা আৰু ককাইদেউ পৰিচয়টো আপোনাৰ পৰিচয়টো এবাৰ জানি লওঁচোন হয় মোৰ নাম শ্ৰী পংকজ ফুকন মই কাকপথাৰ বৰালি গাঁও হয় কাকপথাৰ বৰালি গাঁৱৰ এই পংকজ ফুকন ককাইদেউৰ খেতি বাৰীত আহি আমাৰো আচলতে মন প্ৰাণ ভৰি গৈছে ইমান ধুনীয়াকৈ খেতি কৰিছে আৰু ভোট জলকীয়া এইটো কোন প্ৰজাতি হয় ককাইদেউ এইটো ৰাণী হয় ৰাণী মানে আপোনাৰ এই খেতিডৰাত এই যে ভাত কেৰেলা লগালে তলত ভোট জলকীয়া লগালে তামোল গছ দেখিবলৈ পাইছোঁ মানে চাওক হয় ইয়াত বেলেগ একো নহয় একচুৱেলি এইটো জেগাত প্ৰথমতে চাহ বাগান আছিলে হয় মই চাহ বাগান উঠাই মেলি চাহ বাগান থাকোঁতে মই তামোল ৰুলোঁ চাহৰ মাজে মাজে তামোল ৰুলোঁ তামোলখিনি উঠি যোৱাৰ লগে লগে মই বাগানখিনি উঠাই দিলোঁ বাগান উঠোৱাৰ পিছত মই এতিয়া ধৰি লওক আমাৰ ভাত কেৰেলা কৰিছোঁ ভোট জলকীয়া কৰিছোঁ এতিয়া গোটেই বস্তুটো ইটোৰ লগত সিটো সামঞ্জস্য আছে এতিয়া আমাৰ তামোলজোপা আছে তামোলজোপা মোক এইটো সুবিধা কৰি দিছে ইয়াত আপোনাৰ দেখিছে আপুনি ইয়াত মই বাঁহডাল বান্ধিছোঁ এইটো ৰছী বান্ধিছোঁ ইয়াত মোক বেলেগকৈ খুঁটা প্ৰয়োজন হোৱা নাই এইটো এটা সুবিধা হ'ল যদি মই খুঁটা এটা ইয়াত দিওঁ এইটো 1 বছৰ পিছতে তলতো মানে জেকি পিনি বা কিবাহে খাই পচাই পেলায় তো এইখন আমাৰ এতিয়া এইডাল ৰছী আমাৰ 3-4 বছৰ যাব একোৱেই নহয় লাইলন এইটো একচুৱেলি এইটো লাইলনে ৰছী হয় এইটো আৰু তাৰপিছত এইটো তামোলটো হ'ল তামোলৰ পৰা মোৰ ভাত কেৰেলা হেণ্ডালিখন হ'ল কিন্তু আকৌ এটা কথা আকৌ আহিলে এইজোপা ভাত কেৰেলাজোপা গুৰিতে এজোপাকৈ মানে জলকীয়া দিয়া আছে এই জলকীয়া চাওক আপুনি কিমান সুস্থ উঠাম আমাৰ আৰু এই জলকীয়াটো অকণমান চাহত বেছি ভাল হয় আপুনি চাওক গুটি ইমান ধুনীয়া লাগি আছে এইবোৰ এতিয়া
এই চাংখনে আকৌ জলকীয়া জোৰত উঠাই দিছে হয় বস্তুটো গোটেইকেইটা ইটোৰ লগত সিটো এটা সামঞ্জস্য হৈ আছে হয় ককাইদেউ আপোনাৰ ফোন নাম্বাৰটো স্ক্ৰীণত দি দিব পাৰোঁ হয় নাম্বাৰ 7896444023 হয় আপোনালোকে এই নাম্বাৰত যোগাযোগ কৰিব সেই যে ভোট জলকীয়াজোপা দেখুৱালোঁ কেৱল সেইজোপা ভোট জলকীয়া ইমান লাগি থকা নাই এইজোপাও দেখিছে আপোনালোকে ৰঙা হৈ আছে আপুনি দেখিব প্ৰত্যেকজোপা গুৰিতে জলকীয়া আছে এই দেখিছে এইজোপা ভোট জলকীয়া দেখিছে ৰঙা হৈ আছে পুৰা ডাল ভৰি লাগি আছে তাৰমানে ওপৰৰ ফালৰ পৰা নেদেখিব পাৰে কিন্তু তলৰ ফালৰ পৰা যদি দেখুৱাই দিওঁ নহয় এইছো এইবোৰ গোটেই ওপৰলৈকে লাগি আছে আপুনি সেইফালেও আছে মানে প্ৰত্যেকজোপা গুৰি আছে এইজোপা আছে ইয়াত মানে আপুনি ভাতকেৰেলা এজোপা ৰুইছে লগত এজোপা ভোট জলকীয়া ৰুইছে হয় খুব ভাল খুব ধুনীয়া পদ্ধতিত আচলতে এই খেতি কৰিছে আৰু আপোনালোকক পুনৰ এবাৰ কৈছোঁ যে মোৰ এই ভিডিঅ'টো আপোনালোকে আন 10জনে জানিব পৰাকৈ শ্বেয়াৰ এটা কৰি দিব বা আমাৰ যদি কোনোবা কৃষকসকলে কিবা যদি খেতিৰ বিষয়ে অকণমান পৰামৰ্শ ল'ব বিচাৰে হয় মই এইটো বিষয়ে মই নিশ্চয়কৈ সকলোকে মানে মই যিখিনি আজি 3 বছৰত যিখিনি অভিজ্ঞতা হ'ল মই গোটেইখিনি ভালকৈ জনাই দিম তো আৰু এই খেতিটো বহুত লাভজনক খেতি যদি কোনো ইচ্ছুক ব্যক্তিয়ে বা ভাই বন্ধু কোনোবা আগবাঢ়ি আহে কৰিম বুলি আগবাঢ়ি আহে মই গোটেইখিনি ধুনীয়াকৈ আপোনালোকক শিকাই মেলি দিম আৰু মই 3 বছৰ অভিজ্ঞতাৰ পৰা যিখিনি মানে মই গম পাইছোঁ গোটেইখিনি আপোনালোকক মই জনাই দিম হয় আৰু ভৱিষ্যতে যদি কোনো আপোনালোক যদি কোনোবা ইচ্ছুক ব্যক্তিয়ে মেছেজ কৰে বা হেৰি কৰে ফোন কৰে তেতিয়া আপোনাকো ধৰি লওক এইটো পাৰ্টকৈ ইয়াৰ সম্পূৰ্ণ তথ্য মই এই খেতিটোৰ বিষয়ে স্পেচিয়েলি আপোনাক মই জনাই দিম হয় ধন্যবাদ থাকিল ককাইদেউ আজি ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ককাইদেউ পাৰিলে আহি থাকিম আপোনালোকক দেখুৱাই থাকিম ককাইদেৱে খুব ধুনীয়া ধুনীয়া আৰু কিছুমান খেতি কৰিছে যিখিনি অলপ অলপ সৰু হৈ আছে অমিতা খেতিৰ বিষয়ে অকণমান আপোনালোকক দীঘলীয়াকৈ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম তিতাকেৰেলাৰ বিষয়ে অকণমান দীঘলীয়াকৈ জনাবৰ কাৰণে চেষ্টা কৰিম এয়া আজি প্ৰথম ভিডিঅ'টো আমি ভাতকেৰেলাৰ পৰা আৰম্ভ কৰিছোঁ অলপ ভাতকেৰেলাৰ বিষয়ে অকণমান জনাবৰ কাৰণে চেষ্টা কৰিলোঁ দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ ভাতকেৰেলা বাৰীখন আৰু তিতাকেৰেলা অমিতা আৰু ভোট জলকীয়া আৰু এখন বাৰী আছে সেইখন দেখুৱাবৰ কাৰণে যথেষ্ট দীঘলীয়া হ'ব ভিডিঅ'টো আকৌ দিন লগ পাম আকৌ এটা ভিডিঅ' বনাম আপোনালোকে চাই থাকিব আৰু যদিহে অনুপ কাকপথাৰ চেনেলটো আপোনালোকে ফ'ল' নাই কৰা তেতিয়াহ'লে ফ'ল' এটা কৰি থ'ব কোৱাটো শেষত কিবা ক'ব আৰু এইখিনিতে মই আৰু এটা কথা কৈছোঁ মই এটা জেগাত ইয়াৰ পৰা আমাৰ ঘৰৰ পৰা প্ৰায় 30-40 কিলোমিটাৰ অকণমান দূৰ হ'ব তাতো এখন বাৰী পাতিছোঁ আমাৰ অসমীয়াৰ স্বাভিমান যিটো বস্তু আমাৰ অসমীয়া বা ঠিক আমাৰ কাকপথাৰ অঞ্চলৰ প্ৰত্যেক ঘৰে ঘৰে থকা এবিধ ফল সেই ফলবিধো মই খেতি কৰিছোঁ সেইটো প্ৰায় 12-13 বিঘামান খেতি কৰিছোঁ সেই ফলটো হ'ল কমলা খেতি মোৰ প্ৰায় এতিয়া লাগিবলৈ আৰম্ভ কৰিছেগৈ হয় কমলা খেতি কৰিছে হয় কমলা খেতি কৰিছোঁ হয় আৰু কমলা খেতিও এদিন আপোনালোকক দেখুৱাম মই তালৈ যাম সেইখন বাৰীলৈ যাম আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম এইটো এই 2 কেজিমান হ'ব নেকি এইখিনি 2 কেজি অলপ বেছি হ'ব 2 কেজি বেছি হ'ব ন ৱেট আছে